প্ৰয়াত মোবাৰক হুছেইন ছাৰৰ ঘৰত এখন যোগদান সভা হৈছিল। তেখেত এটা সময়ত মোৰ প্ৰয়াত পিতৃৰ অতি ঘনিষ্ঠ আছিল। পৰৱৰ্তী সময়ত কিছু কথাত নীতিগত কাৰণত মনোমালিন্য হোৱাত আমি কিছু জটি পৰিছিল সম্পৰ্কৰ। আজি তেখেতৰ সুপুত্ৰ মফিদুলে মোৰ লগত লগ হৈ আজি তেখেতৰ লগত তেখেতে জইনো কৰিলে আমাৰ দলত, আৰু তেখেতৰ লগত প্ৰায় 100ৰো অধিক লোকে ইয়াত জইন কৰিছে। আৰু মই খুব অনুভৱ কৰিছোঁ যে এজন মোৰ প্ৰয়াত পিতৃৰ অতি ঘনিষ্ঠ ব্যক্তিৰ ঘৰত আজি এই লগ পাই সকলোকে মই খুব আনন্দও লাগিছে। আৰু যিহেতু নিৰ্বাচন সমাগত, সকলোৱে পৰিস্থিতি দিছে যে এইবাৰ গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পতাৰ স্বাৰ্থত সকলোৱে দেহে কংগ্ৰেছ পাৰ্টি হিচাপে আমাক জয় কৰাৰ কাৰণে পণ বান্ধিছে। কাষতে আছে আৰু অকল তেওঁ অকলে থাকিব লাষ্টত, কাৰণ আপুনি জানে যে এতিয়া আৰু বিজেপিৰ লগত কোনো অকল মই সংখ্যালঘু বুলি কোৱা নাই, সংখ্যাগুৰুও এৰিছে। শিক্ষিত যিবিলাক বিবেক থকা ব্যক্তি সকলোৱে বিজেপিৰ কৰ্মকাণ্ড চাই আছে, কোনেও ভোটদান নকৰে। এইবাৰ অসমত মানুহে বিবেকক প্ৰাধান্য দি ভোটদান কৰিব, সেইটো তেওঁলোকে গম পোৱা নাই। ভাবিছে চাৰিওফালে আমি বহুত টকা পইচা খৰচ কৰি ফ্লেগ মাৰিছোঁ, চাৰিওফালে চব বিজেপি, আৰু সেই ফ্লেগকেইখনে তেওঁলোকৰ কাল হ'ব। আৰু ফলাফল আপোনালোকে ফলাফলৰ দিনা নিৰ্বাচনী যিদিনা ৰিজাল্ট দিব সেইদিনা গম পাব। মুখ্যমন্ত্ৰীৰ বক্তব্য একেবাৰে গৰিহণাযোগ্য। আচলতে এনেকুৱা কথা মইতো আগতে আমাৰো বয়স হ'ল, আমি কোনো কালে কোনো মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ বক্তব্য দিয়া আমি শুনা নাছিলোঁ
আৰু শুনা নাইও। গতিকে এই যি অবান্তৰ অবাস্তৱ কথা অকল ক্ষমতাত থকাৰ স্বাৰ্থত তেওঁ ভাবিছে হয়তো যে মই মিয়া মানুহৰ বিৰুদ্ধে ক'লে মোক সংখ্যাগুৰু মানুহে ভোট দিব। সেই দিন উকলিল এতিয়া, আৰু তেওঁৰ সেই ভেলকিবাজি আৰু মানুহে বিশ্বাস নকৰে, আৰু নিশ্চিতভাৱে এবাৰ তেখেতে গাড়ীৰ পৰা আঁতৰিব। কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শ মোৰ ভাল লাগিছে, আৰু নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ মই কংগ্ৰেছত আজি জইনিং কৰিব লগা হৈছে, যে কংগ্ৰেছ দলে যি দায়িত্ব দিয়ে মই সততাৰে পালন কৰি যাম। মানে চাওক, বিজেপি এটা সাম্প্ৰদায়িক দল হয়, আৰু অকল মিয়া কৰি কেনে মিয়াৰ বিষয়ে বেয়া মন্তব্য কৰে, আৰু সেই বেয়া মন্তব্যবোৰ ভাল নলগা হৈ গৈছে, আৰু সেইকাৰণে কংগ্ৰেছ দলত আপোনাৰ মিয়া মানুহ কামি হাৰ ভাঙিব, মিয়া মানুহৰ ভোট নালাগে, অসমৰ মুখ্যমন্ত্ৰী। তথাপি আমাৰ মানুহবিলাকে বুজি নাপায়। আপোনাৰ ভাতৃ যে জিলা পৰিষদৰ সভাপতি হৈ আছে, আপুনি ভাতৃক বুজাইছিলে না? এইটো তেওঁৰ ব্যক্তিগত বিষয়। এতিয়া মোৰ কংগ্ৰেছ দল ভাল লাগিছে, মই কংগ্ৰেছ দলত জইনিং হৈছো আজি। ধন্যবাদ। আজি বিশেষকে বেছি অহা নাই, 30 জন মান ল'ৰা লৈ কেনে মোৰ কৰ্মী লৈ কেনে মই জইনিং কৰিছো।